নমস্কাৰ আজি হৈছে 24 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ আজি সোমবাৰ কোটি কোটি কৃষকে লাভ কৰিব পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ ধন এই মুহূৰ্তৰ খবৰ জনাই যাম যে এইবাৰ কোন সকল কৃষকে লাভ নকৰিব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন দেশৰ লাখ লাখ কৃষকে লাভ কৰিব আজি 2000 কোটি টকা নিজৰ বেংক একাউণ্টত মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু কেইটামান মুহূৰ্তৰ পিছতেই বেংক একাউণ্টত সোমাই পৰিব পিএম কিষাণ আঁচনিৰ 2000 টকা কিন্তু এইবাৰ কোন কৃষকে লাভ নকৰিব এই টকা সবিশেষ জনাই যাম সমূহ দৰ্শকক 24 ফেব্ৰুৱাৰীত পুৱা 10 বজাৰ লগে লগে দেশৰ কৃষকে পৰীক্ষা কৰক নিজৰ বেংক একাউণ্ট আৰু কোনে কোনে লাভ নকৰিব এইবাৰ পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন হেয়াও জনাই যাম প্ৰকাশ পালে পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা আৰু তালিকাত আপোনাৰ নাম পৰীক্ষাৰ বাবে চাই লওক 5টা প্ৰক্ৰিয়া তালিকাত আপোনাৰ নাম আছে নে নাই হাতত থকা মোবাইলটোতে আপুনি পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম প্ৰথমে আপুনি ক্লিক কৰক pmkishan.gov.in আৰু দ্বিতীয়তে যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত তাৰপিছত দিয়ক ৰাজ্য জিলা সমজিলা আৰু আপোনাৰ গাঁৱৰ নাম ইয়াৰ পিছত গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰক আৰু হিতাধিকাৰীয়ে ডিবিটি যোগে লাভ কৰিব পিএম কিষাণ আঁচনিৰ ধন আৰু লগে লগে আহিব হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা এতিয়া জনাম যে কোনসকল কৃষকে লাভ নকৰিব আজি পিএম কিষাণ আঁচনিৰ ধন যিসকল কৃষকে নিজৰ বেংক একাউণ্টখন আপডেট কৰা নাই ইয়াৰ লগতে যিসকল কৃষকে KYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে আজিৰ দিনটোত লাভ নকৰিব পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ ধন আকৌ জনাইছো যে যিসকল কৃষকে পিএম কিষাণ আঁচনিৰ ধন লাভ কৰা একাউণ্টটো আপডেট কৰি ৰখা নাই আৰু ইয়াৰ লগত KYC কৰা নাই তেওঁলোকে কিন্তু লাভ নকৰিব পিএম কিষাণৰ ধন গতিকে চিন্তা কৰিব নালাগে আপুনি যদি KYC কৰা নাই তেন্তে আপুনি ঘৰতে বহি বা আপোনাৰ ওচৰে পাজৰে থকা CSC চেণ্টাৰত গৈ আপুনি কৰক KYC কাম আৰু বেংকত গৈ আপোনাৰ পাছবুক আপডেট কৰক আপোনাৰ একাউণ্টত পিএম কিষাণ আঁচনিৰ ধন অতি সহজে সোমাই পৰিব আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ 20 বছৰৰ আগত ৰকিবুলে পাপ কৰিছিল এতিয়া তাৰ ফল ভুগিছে ৰকিবুল হুছেইনে আৰু এই মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে এই মুহূৰ্তৰ খবৰ জনাই যাম আমাৰ সমূহ দৰ্শকক জনপ্ৰতিনিধিৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা গ্ৰহণযোগ্য দোষীয়ে শাস্তি পাব লাগে আৰু এই ট্ৰেণ্ডটো ৰকিবুল হুছেইনে নিজেই আনিছে 20 বছৰ আগতে ৰকিবুল হুছেইনে পাপ কৰিছিল আৰু সেই পাপৰ ফল পাইছে এতিয়া ৰকিবুল হুছেইনে আৰু এনেদৰে মন্তব্য কৰে মৌলানা বদৰুদ্দিন আজমলে চেলা চামডাক ট্ৰেইনিং দিছিল ৰকিবুল হুছেইনে আৰু সেই ট্ৰেইনিং লৈয়ে এই কাণ্ড কৰিছে ৰকিবুলৰ চেলা চামডাই আৰু সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ ৰাজ্যবাসীৰ বাবে ভাল খবৰ কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত বৃহৎ ঘোষণা লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে কেতিয়া লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি আৰু মুখ্যমন্ত্ৰী অফিচিয়েল জন্মদিন 1 এপ্ৰিলত বিহালীবাসীলৈ উপহাৰ প্ৰদান কৰা হ'ব আৰু অহা 1 এপ্ৰিলত মেটমৰা উপহাৰ লৈ বিহালীলৈ যাব মুখ্যমন্ত্ৰীগৰাকী আৰু লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ ইতিমধ্যে আহি পৰিছে যে কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন ইয়াক লৈ কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আৰু অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া বিহালীৰ পৰা শুভাৰম্ভ কৰা হ'ব এই প্ৰক্ৰিয়া